শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু। এইটো হৈছে গুৰু বন্দনা। আচলতে কলিৰ যুগত শ্ৰৱণ কীৰ্তন ছাড়া কোনো ধৰণৰ ৰাস্তা নাই। হৰিচৰণত যাবলগীয়া হ'লে আচলতে কলিৰ যুগত আচলতে আমি হৰিচৰণত যাবই লাগিব। আৰু পোনপ্ৰথমবাৰৰ বাবে যিহেতু মই এতিয়া হাউলিৰ নামনি অসমৰ হাউলিৰ মই কালজাৰ সত্ৰত মই উপস্থিত আছোঁ। তেওঁলোকে আচলতে জগন্নাথ প্ৰভুক আচলতে তেওঁলোকে জগন্নাথ প্ৰভু প্ৰথম যি আছিলে পূৰ্ণিমাত তেওঁলোকে আচলতে নাম কীৰ্তন কৰি আহিছে প্ৰত্যেক বছৰে। আৰু এইটো হৈছে ঐতিহ্যমণ্ডিত বুলি ক'লে ভুল নহ'ব, ঐতিহ্যমণ্ডিত। আৰু মই যাব খুজিম যিহেতু ইয়াতে উদ্যোক্তা আছে বা জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা পোনে পোনে মন্তব্য মই ল'বলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে আচলতে আপোনালোকৰ 100 বছৰ পুৰণি বুলি ক'লে ভুল নহ'ব। কি কয় আপোনাৰ অনুভৱ কেনেকুৱা আজিৰ দিনটোত? মোৰ অনুভৱ খুব ভাল। আমি ভৱিষ্যতে ভাল হ'ম বুলি আমি কিবা পৰম বুলি পাম বুলি বিশ্বাস। আমি এই হৰিনামৰ দ্বাৰাই এক দেৱ এক হে। আমি মহাপুৰুষীয়া ধৰ্ম, মহাপুৰুষ ভগৱান মহাপুৰুষ। আমি তেওঁক প্ৰচাৰ কৰা ধৰ্মটোৰ নামে মহাপুৰুষীয়া ধৰ্ম। এই মহাপুৰুষীয়া ধৰ্মৰ আদৰ্শ মতে আমি এক ঈশ্বৰবাদী, এক ঈশ্বৰতে আমি নাম কীৰ্তন কৰি যাম। ইয়াৰে আমি পৰম গতি পাম বুলি আমাৰ বিশ্বাস। হয়, যি আচলতে গুৰুজনাৰ যি নীতি আদৰ্শ আচলতে যি উঠি অহা যুৱচাম আছে আচলতে তেওঁলোকক কি আহ্বান জনাব আপুনি? আমি যুৱচামক আমি যে সকলোৱে আহি ডেকা বুঢ়া ল'ৰা ছোৱালীসকলে একলা খালী পুৰুষ নহয়, মহিলাবিলাকো আহে, মহিলায়ো নাম পৰিৱেশন কৰিব। সকলোৰে অধিকাৰ আছে নামৰ ভগৱানৰ নাম লওঁতে। পুৰুষ মহিলা মানে সকলোৱে আহি সহযোগ কৰে। সকলোৰে উদ্দেশ্য এটাই যে আমি এই হৰি নামৰ দ্বাৰাইহে পৰম গতি পাম। হৰি নামৰ দ্বাৰাইহে আমাৰ ৰোগ তাপ শোক তাপৰ পৰা নিষ্কৃতি পাম। সেই উদ্দেশ্যে আমি ভগৱানৰ নাম কীৰ্তন তিথি পৰ্ব কৰা হয়। এই সত্ৰত দৌল উৎসৱ কৰা হয়। তাৰপৰা এই জগন্নাথৰ নাম তিনিদিনা কৰে। আৰু প্ৰত্যেক বিহু, এই মাঘ বিহু, কাতি বিহু, বহাগ বিহু, এই বিহুবিলাক পালন কৰা হয়। ভাওনাও কৰা হয়। এনেকৈ চলি আছোঁ আমি। হয়, মই আপোনাৰ কাষলৈ আকৌ আহিম। আচলতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই নাম কীৰ্তন কৰা হৈছে। আৰু এজন আচলতে উদ্যোক্তা বুলি ক'লেও ভুল নহ'ব মোৰ লগত আছে। কি ক'ব, কি অনুভৱ আপোনাৰ, কি ক'ব আজিৰ দিনটোত? নিশ্চিতভাৱে ধৰ্মীয় ৰং ৰস আৰু পৰম্পৰাৰে সমাহিত আমাৰ এই জগন্নাথৰ নাম কীৰ্তন আমি ভকত সমাজে প্ৰায় 168তম সংখ্যক আমি ইয়াতে অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। আৰু আমাৰ পৰম্পৰা অনুযায়ী তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান সমাপন হয়। প্ৰথম দিনটোত আমাৰ পুৰুষৰ নাম কীৰ্তন ইয়াতে হয়। দ্বিতীয় দিনাখন আমাৰ অৰ্জুন ভঞ্জন মাধৱদেৱৰ বা আমি যাক দধিমথন বুলি কওঁ, সেই ভাওনাখন ইয়াত অনুষ্ঠিত কৰা হয় স্থানীয় শিল্পীৰ দ্বাৰা। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আৰু শেষৰ দিনটোত আমাৰ মহিলাসকলৰ নাম কীৰ্তন ইয়াত অনুষ্ঠিত হয়। আৰু ইয়াত অকল মানে আমাৰ গাঁৱৰে নহয়, ওচৰৰ পাজৰৰ যথেষ্ট সংখ্যক মানুহ ইয়াতে আহি বিভিন্ন ভাষা ভাষীৰ মানুহ ইয়াত আহি যোগদান কৰে। আৰু আমি খুব সমিলমিলেৰে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ। হয়, যিহেতু আপোনালোকে তিনিদিনীয়া কাৰ্যসূচী ৰাখিছে, কি কি আছে আপোনালোকৰ তিনিদিনত? প্ৰথম দিনটোত আমাৰ পুৰুষৰ নাম মই ইতিমধ্যে ক'লোৱে। আৰু দ্বিতীয় দিনাখন ভ্ৰমণৰ পৰা আৰম্ভ হয়। হয়, নিশ্চিতভাৱে আমি ৰাতিপুৱা ভাগৱত ভ্ৰমণ পাঠ কৰিছোঁ। দিনটো নাম কীৰ্তন চলি আছে। আৰু আজি এতিয়া আমাৰ মানিকপুৰৰ ওচৰৰ বালাপেটৰ পৰা পুৰুষৰ বিৰিনাম দল আহি পাইছে। আমাৰ স্থানীয় দল আছে। ইতিমধ্যে আমাৰ নাম কীৰ্তন চলিব আৰু ভিতৰত চলি আছে। আৰু কাইলৈৰ দিনটোত আমাৰ দধিমথন মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটখন স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হ'ব। আৰু তৃতীয় দিনাখন আমাৰ মহিলাসকলৰ নাম, স্থানীয় মহিলাসকলে নাম কীৰ্তন কৰাৰ লগতে মংগলদৈ চিপাঝাৰৰ পৰা ময়ূৰনাথৰ নাম কীৰ্তন ইয়াত সমাপন হ'ব। হয়, যিহেতু কলিৰ যুগত গুৰুজনাই যিহেতু কৈ গৈছে, কলিৰ যুগত এক হৰিৰ নাম ছাড়া কোনো ধৰণৰ ৰাস্তা নাই। কি ক'ব খোজে উঠি অহা যুৱচামক? নিশ্চিতভাৱে আমি যদি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বা মাধৱ পুৰুষৰ আদৰ্শ যদি চাওঁ, তেওঁলোকে কৈ গৈছে যে মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হ'ব বেবিচাৰ। তো আমি নিশ্চিতভাৱে আমি একদেৱ এক হ'ব এক বিনে নাই কেব। আমি এজন ঈশ্বৰক উপাসনা কৰাৰ যি তেখেতৰ আদৰ্শ, সেই আদৰ্শক লৈ আমি আগবাঢ়িছোঁ। আৰু এই মহাপুৰুষীয়া পৰম্পৰা এটা সুসংবদ্ধভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ বৃহত্তৰ কালজাৰ অঞ্চলৰ ৰাইজৰ নিশ্চিতভাৱে পৰম্পৰাগতভাৱে তেনেকুৱা ধৰণৰ কাম কাজ চলি আছে। আমাৰ ইয়াত আপোনালোকে মুখা শিল্প দেখিবলৈ পাব। বা আমাৰ ইয়াত সত্ৰীয়া পৰম্পৰা বহুত আছে। যেনেকৈ আমাৰ গাঁওখনত যিকোনো এখন গাঁৱত বিভিন্ন ধৰণৰ সমস্যা বা খাম খেয়ালি থাকিলে কোৰ্ট কাছাৰী যাব নালাগে। ৰাইজৰ দ্বাৰাই আমি সত্ৰৰ পৰিৱেশত নামঘৰৰ চৌহদত, কীৰ্তনঘৰৰ চৌহদত আমি সেয়া সমাপন কৰোঁ। খুব সুন্দৰভাৱে পৰম্পৰাগতভাৱে আমি মহাপুৰুষীয়া যি পৰম্পৰা সেয়া আমি ৰক্ষিত কৰি আছোঁ। সুন্দৰ বৰ্তমান আপোনাৰ কাষলৈ মই আৰু আহিম, আপোনাৰ কাষলৈ মই আকৌ আহিম। যিহেতু মই এতিয়া উপস্থিত আছোঁ কালজাৰ সত্ৰত, আৰু তেওঁলোকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আচলতে ভগৱান মহাপ্ৰভুৰ আচলতে নাম কীৰ্তন কৰি ইয়াত আচলতে এই স্থান আচলতে পবিত্ৰ কৰি তুলিছে। আৰু কিয়নো আচলতে ভক্তই ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থক যদি সম্ভৱ হয় ইয়াৰে কিছু পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাম। ৰাতিপুৱাৰ পৰাই এনেকৈ আচলতে নাম কীৰ্তন ধ্বনিৰে আচলতে এই যি স্থান আচলতে স্থান পবিত্ৰ হৈ পৰিছে। কিয়নো ক'ব লাগিব যিহেতু হৰিৰ নাম বিনে
আৰু আনুগতি নাই কলিৰ যুগত। আৰু মই যাব খুজিম যিহেতু আৰু ইয়াত জ্যেষ্ঠ এজন ব্যক্তি আছে, তেওঁৰ কাষলৈ মই আকৌ যাব খুজিম। যিহেতু আপুনি জ্যেষ্ঠ ব্যক্তি, কি ক'ব অন্তিম মুহূৰ্তত, কি ক'ব? হ'ব মানে আমাৰ এই নামটোৰ বিষয়ে বহুত কথা ৰৈ গৈছে। হয় আমাৰ এই তিনিদিনৰ নাম, এই তিনিদিনৰ সমগ্ৰ গাঁওবাসী সম্পূৰ্ণ নিৰামিষ ভোজন খাব লাগিব। যিমান আলহী আহক, বন্ধু আহক, কিবা হওক, যিমানে হওক, কোনো মাছ মঙহ আদি খাব নোৱাৰে। সকলোৱে পাঘাৰি দি সকলোৱে নতুন বস্ত্ৰ পিন্ধি আহিব লাগিব। সকলোৱে সহযোগ কৰিব লাগিব, পুৰুষ মহিলা ছোৱালী ল'ৰা সকলোৱে সহযোগ কৰিব। তাৰপিছত আমাৰ গাঁৱৰ আৰু এটা ব্যতিক্ৰম আছে। আমাৰ যে মানুহ মৰে, আমাৰ দশা কৰ্মত ঘৰে ঘৰে যাই মানুহ মাতিব নালাগে। মানুহবোৰ এই অকণমান তামোল ৰাতিতে ঘৰৰ দুৱাৰ মুখত থৈ আহিব, সকলোৱে জানিব যে অমুকৰ ঘৰৰ কামত দাহাক নিমন্ত্ৰণ কৰিছে, আমি যাব লাগিব। আমি বাধ্য। কাৰোবাই যদি খুব অত্যন্ত অসুবিধা হয় তথাপি ক'ব যে সহযোগ কৰিব, আমাক যা ভাই তই সেই তাৰ কামটো কৰি আহ। তাৰমানে সহযোগ আছে মানুহবিলাকৰ। এজন মানুহ ঢুকালে আমাৰ ঘৰে ঘৰে মাতিব যাব লাগে। ইয়াৰ মুখে তাৰ মুখে সানি মানুহ তাৰ লগে লগে লগ হ'ব। মই আচলতে ক'বলৈ ওলাইছোঁ, কোনোবা যদি আছে যথেষ্ট সহযোগ পোৱা যায়। এইখন গাঁৱৰ যথেষ্ট মিলা প্ৰীতিৰে তেওঁলোকে বসবাস কৰি আহিছে। আৰু যিহেতু শেষৰ মুহূৰ্তত মই আৰু এজন ব্যক্তি আছে, মই তেওঁৰ দুই এটা মন্তব্য যদি ল'ব পাৰোঁ মই চেষ্টা কৰিম। কি ক'ব? আমাৰ একাদশীয়াতৈ পুৰণ ভৱানীপুৰৰ গোপালাতাই যেতিয়া আছিলে, তেতিয়া একাদশীয়াটো গোপালাতাই ভৱানীপুৰৰ পৰা বৰপেটালৈ যাওঁতেই আমাৰ ইয়াত একাদশীয়াতৈ নামৰ একজন ব্যক্তি আছিল। তেওঁৰ দিনতেই তাৰমানে এই কালজাৰ সত্ৰখন স্থাপিত হৈছে। আৰু সেই সময়ৰ পৰাই আমাৰ এই জগন্নাথ প্ৰভুৰ নামটো আজিলৈ চলি আছে। আৰু আনুমানিক 168 বছৰমান হ'ব। হয়, আচলতে ঐতিহ্যমণ্ডিত আচলতে এই যি ভৱানীপুৰ যি সত্ৰ, জগন্নাথ মহাপ্ৰভু জগন্নাথৰ আচলতে তেওঁলোকে নাম কীৰ্তন কৰি কেনে আহিছে প্ৰত্যেক বছৰে। আৰু ৰাইজৰ কুশলাৰ্থে, কিয়নো আচলতে কলিৰ যুগত একদেৱ এক হ'ব, একবিনে নাই কেব, মূৰ্তিও নাচাবা, প্ৰসাদো নাখাবা, হ'ব ধৰ্ম ব্যৱচাৰ, এইবোৰ আমাৰ গুৰুজনাই আচলতে কৈ গৈছে। কিয়নো এক সত্য কলিৰ যুগত আচলতে উদ্ধাৰ হ'ব লাগিলে এক হৰিচৰণত আমি যাবই লাগিব। হয়, কেমেৰা পাৰ্চন ভাৰ্গৱ বছৰ সৈতে কৌশিক দাস, দি নৰ্থ ইষ্ট।